নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ পৰা আমি দশমমান শ্ৰেণীৰ বিজ্ঞান বিষয়টি আৰম্ভ কৰিম আৰু আজি আমি প্ৰথমটো ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ ঠিক আছে আৰু পাঠটি হৈছে ৰাসায়নিক বিক্ৰিয়া আৰু সমীকৰণ এছৰ তলত কিছুমান অৱস্থাৰ কথা লিখিছে যে গ্ৰীষ্মকালত কোঠাৰ উষ্ণতাত গাখীৰ থোৱা হয় ঠিক আছে থলে কি হয় দৈ হয় আমি সকলোৱে জানো লুৰ টেৱা বা কেৰাহী এখন বা গজাল এটা হেমেকা বায়ু মুকলিকৈ থোৱা হয় গতিকে এনেকৈ কৰিলে কি হয় সেই লুৰ টেৱা বা কেৰাহী বা সেই গজালটোত মামৰে ধৰিব ঠিক ইয়াত দিছে আঙুৰৰ কিন্নন মানে এই আঙুৰৰ পৰা হুৰা প্ৰস্তুত কৰা যিটো প্ৰক্ৰিয়া তাকে কোৱা হয় কিন্নন ঠিক আছে খাদ্যবস্তু ৰন্ধন আমাৰ শৰীৰত খাদ্যবস্তু হজম হোৱা আমি উশাহ লোৱা অৰ্থাৎ অক্সিজেন লৈ নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিয়া সেই কথাটো কৈছে এতিয়া যে এই আটাইবোৰ হৈছে কিছুমান ৰাসায়নিক বিক্ৰিয়াৰ কিছুমান পৰিঘটনা ঠিক আছে এই যে গাখীৰৰ পৰা দৈ প্ৰস্তুত হ'ল ঠিক আছে আঙুৰৰ পৰা হুৰা প্ৰস্তুত হ'ল লুৰ টেৱা সেইখনত মামৰে ধৰিলে এইবিলাক হৈছে কিছুমান ৰাসায়নিক বিক্ৰিয়া এতিয়া এনেকুৱাবিলাক কথাই আমি এই পাঠটিত আলোচনা কৰিবলৈ গৈ আছোঁ এতিয়া এই পাঠটিৰ আৰম্ভণিতে এটা কাৰ্যকলাপ আমাক কৰিবলৈ কৈছে কাৰ্যকলাপটো কি যে আমাক কৈছে যে এটা বাৰ্ণাৰ লোৱা বাৰ্ণাৰ এনেকুৱা টাইপৰ হয় তোমাৰ দেখিবলৈ এইডাল নলী থাকে ইয়াতে তোমাৰ এনেদৰে গেছৰ লগত সংযোগ হৈ থাকে ঠিক আছে LPG গেছৰ লগত সংযোগ হৈ থাকে আৰু ইয়াত গেছৰ চিলিণ্ডাৰটো অন কৰি দি ইয়াত চুইচ আছে চুইচটো অন কৰি দিব লাগে আৰু তুমি জুই চলা কাঠি এটা লৈ যদি ইয়াত এনেকৈ জুই লগাই দিয়া তেতিয়া এই বাৰ্ণাৰটো জ্বলি থাকিব ঠিক আছে গতিকে এইটোৱে হ'ল বাৰ্ণাৰ এই কৈছে যে এই বাৰ্ণাৰটোত এডাল মেগনেছিয়ামৰ ফিতা মেগনেছিয়াম কি মেগনেছিয়াম হ'ল এবিধ ধাতু যিটো কথা আমি নৱমমান শ্ৰেণীতে পাই আহিছোঁ ঠিক আছে এতিয়া সেই মেগনেছিয়ামৰ ধাতুৰে নিৰ্মিত এডাল ফিতা মানে এডাল ষ্ট্ৰিপ ল'বলৈ কৈছে এনেকুৱা টাইপৰ সেইডাল কৈছে যে এই বাৰ্ণাৰৰ জুইকুৰাত আনি লগাই দিবলৈ কৈছে তাৰমানে জ্বলাই দিবলৈ কৈছে আৰু জ্বলাই দিয়াৰ পাছত কি হ'ব গম পোৱা নে তাৰ পৰা কিছুমান ছাই উৎপন্ন হ'ব এতিয়া কথা হ'ল যে সেইনো প্ৰথমতে আছিল মেগনেছিয়ামৰ এটা ষ্ট্ৰিপ সেই ষ্ট্ৰিপটো বা সেই ফিতাডাল কেনেদৰেনো সেই বগা বা সেই পাউডাৰখিনিলৈ পৰিণত হ'ল হয়নে কেনেদৰে পৰিণত হ'ল সেইখিনি পৰিণত হ'ল এটা বিশেষ ৰাসায়নিক বিক্ৰিয়াৰ যোগেদি বস্তুটো নিজে হৈ যোৱা নাই ঠিক আছে প্ৰথমতে যেনেকুৱা অৱস্থা আছিল তাৰ পৰা এটা পৃথক অৱস্থালৈ পৰিণত হ'ল গতিকে তাৰ পিছত জড়িত হৈ আছে এটা ৰাসায়নিক বিক্ৰিয়া কেনেকুৱা বিক্ৰিয়া প্ৰথমতে আছিল মেগনেছিয়ামৰ ফিতাডাল ঠিক আছে এডাল মেগনেছিয়ামৰ ফিতাডাল এই মেগনেছিয়ামৰ ফিতাডালে বায়ুত থকা অক্সিজেনৰ এনেকৈ সংস্পৰ্শত আছিলে এইবোৰ ধৰি লৈছোঁ এইবোৰ একোটা কি অক্সিজেনৰ মলিকুল ঠিক আছে এইটো ধৰি লৈছোঁ এইটো অক্সিজেন এতিয়া তাৰ লগতে অলপ আমি যেতিয়া উত্তাপ প্ৰয়োগ কৰিলোঁ উত্তাপ আমি দিবলৈ কি ব্যৱহাৰ কৰিলোঁ বাৰ্ণাৰ ব্যৱহাৰ কৰিলোঁ এই বাৰ্ণাৰডাল যে আমি ব্যৱহাৰ কৰিলোঁ এই মেগনেছিয়াম ফিতাডালত উত্তাপ দিবলৈ আৰু তাৰ লগে কি হ'ল এই মেগনেছিয়ামৰ ফিতাডালে এই অক্সিজেনৰ মলিকিউলবিলাকৰ লগত ৰাসায়নিক বিক্ৰিয়া সম্পন্ন কৰিলে আৰু যাৰ ফলত ই কিহলৈ ৰূপান্তৰিত হ'ল পাউডাৰলৈ ৰূপান্তৰিত হ'ল আৰু এই পাউডাৰখিনি কোৱা হয় মেগনেছিয়াম অক্সাইড বুলি ঠিক আছে তাৰমানে মেগনেছিয়ামে অক্সিজেনৰ লগত বিক্ৰিয়া কৰিলে আৰু এই বিক্ৰিয়াটো সম্পন্ন হ'বলৈ আমি ইহঁতক কিছু তাপৰ যোগান ধৰিব লাগিব আৰু এই তাপ যোগান ধৰিলে আমাৰ কিহে বুনচেন বাৰ্ণাৰডালে ঠিক আছে আৰু তেনে কৰাৰ ফলত এটা ৰাসায়নিক বিক্ৰিয়া সম্পন্ন হ'ল আৰু এই বিক্ৰিয়াৰ ফলতে আমাৰ সৃষ্টি হ'ল মেগনেছিয়াম অক্সাইড যিখিনিক আমি পাউডাৰ হিচাপে পাইছোঁ বা ছাই নহয় পাউডাৰ হিচাপে ঠিক আছে মানে ছাই জ্বলি যোৱাৰ পাছত যিটো ভগ্নাৱশেষ আমি পালোঁ যিটো অৱশাংশ আমি পালোঁ এতিয়া আৰু এটা আমাক কাৰ্যকলাপ দিছে কাৰ্যকলাপটো এনেধৰণৰ যে এটা কনিকেল ফ্লাক্স ল'বলৈ কৈছে এইটো এটা হ'ল কনিকেল ফ্লাক্স এই ফ্লাক্সটোত ল'বলৈ কৈছে লঘু ছালফিউৰিক এচিড দেই ই এবিধ হ'ল অম্ল এই কথাটো মনত ৰাখিবা লঘু ছালফিউৰিক এচিডত ক'বলৈ কৈছে জিংকৰ কিছুমান টুকুৰা এড কৰি দিবলৈ কৈছে জিংক মানে কি জিংক হ'ল এবিধ সেই মেগনেছিয়ামৰ দৰে এবিধ ধাতু তাৰপিছত এই বাটটো এনেদৰে এটা ঠিলা লগাই মাৰি দিবলৈ কৈছে আৰু এনেদৰে এডাল পাইপ ৰাখিবলৈ কৈছে যি পাইপডালৰ যোগেদি ভিতৰৰ পৰা বায়ু বাহিৰলৈ যাব পাৰে বাহিৰৰ পৰা ভিতৰলৈ বায়ু আহিব পাৰে তাৰমানে বায়ু অহা যোৱা কৰিবলৈ এই পাইপডাল দিবলৈ কৈছে এতিয়া অলপ দেৰি পাছত আমি দেখিম যে এই পাইপডালৰ দি হাইড্ৰজেন গেছ বাহিৰলৈ ওলাই আহিব ঠিক আছে
হাইড্ৰজেন গেছ বাহিৰলৈ ওলাই অহাৰ অৰ্থটো হৈছে যে ভিতৰত হাইড্ৰজেন গেছ উৎপন্ন হৈছে। গতিকে হাইড্ৰজেন গেছ উৎপন্ন কেনেদৰে হ'বলৈ পালে? এই লঘু ছালফিউৰিক এচিড আৰু জিংকৰ মাজত ৰাসায়নিক বিক্ৰিয়া সম্পন্ন হয়। এতিয়া গম পালা যে ৰাসায়নিক বিক্ৰিয়াসমূহ সম্পন্ন হয় আৰু সম্পন্ন হৈ এটা নতুন কি হয়? নতুন পদাৰ্থৰ সৃষ্টি কৰে। গতিকে এইবিলাক কথাই আমি পৰৱৰ্তী সময়ত বিতংভাৱে পঢ়িবলৈ পাম। এতিয়া আমি গৈছোঁ ৰাসায়নিক সমীকৰণনো কি বা ৰাসায়নিক সমীকৰণৰ আৰম্ভণি কেনেদৰে হ'ল। আমি এই যে প্ৰথম উদাহৰণটো পালোঁ বা প্ৰথম কাৰ্যকলাপটো পালোঁ, প্ৰথম কাৰ্যকলাপটোত কি কৰিছোঁ? আমি প্ৰথম কাৰ্যকলাপটোত মেগনেছিয়ামৰ লগত অক্সিজেনৰ বিক্ৰিয়া ঘটাইছোঁ আৰু বিক্ৰিয়া ঘটাৰ ফলত কি উৎপন্ন হ'ল? মেগনেছিয়াম অক্সাইড। এতিয়া এই কথাখিনিকে চোৱা, প্ৰথমতে বিজ্ঞানীসকলে এনেদৰে লিখি লৈছিল যে মেগনেছিয়ামৰ ফিটা এডাল অক্সিজেনত জ্বলালে মেগনেছিয়াম অক্সাইডলৈ পৰিৱৰ্তিত হ'ল। তাৰপিছত বিজ্ঞানীসকলে দেখিলে যে এনেদৰে দেখোন বাক্যৰ ৰূপত লিখিলে বহুত দীঘল হ'ব। সেইকাৰণে ইয়াত এটা শ্বৰ্ট ফৰ্মলৈ লৈ আনিলে। শ্বৰ্ট ফৰ্মলৈ লৈ আনি সৃষ্টি কৰিলে শব্দ সমীকৰণৰ। তাৰমানে কি? মেগনেছিয়াম যোগ অক্সিজেন গিভছ মেগনেছিয়াম অক্সাইড। তাৰমানে ইয়াৰ পৰা আমি কি বুজিম যে মেগনেছিয়ামৰ লগত অক্সিজেন যোগ কৰিলে তাৰ পৰা আমি মেগনেছিয়াম অক্সাইড পাওঁ। গতিকে আগতে দীঘলকৈ বাক্য লিখাতকৈ এনেদৰে লিখাৰ ফলত কি হ'ল? চুটি হৈ পৰিলে। গতিকে ইয়াক কোৱা হয় এটা শব্দ সমীকৰণ। এতিয়া ইয়াতে আমাৰ নতুন দুটা টাৰ্ম আহিব যাক নেকি আমি জনা উচিত। ৰাসায়নিক বিক্ৰিয়া এটা সম্পন্ন যিয়ে কৰিব তাক কোৱা হয় বিক্ৰিয়ক। এয়া দেখিছেনে? মেগনেছিয়াম আৰু অক্সিজেন লগ লাগি কি হৈছে? সেই ৰাসায়নিক বিক্ৰিয়াটো সম্পন্ন কৰিছে। গতিকে মেগনেছিয়াম আৰু অক্সিজেনক কোৱা হ'ব এই ৰাসায়নিক বিক্ৰিয়াটোৰ কাৰণে বিক্ৰিয়ক। আৰু যিটো উৎপন্ন হ'ব বিক্ৰিয়াটো কৰাৰ পাছত তাক কোৱা হ'ব বিক্ৰিয়জাত পদাৰ্থ। গতিকে এই নাম দুটা মনত ৰখাটো দৰকাৰ। কোনোবাই যদি নোট লিখিব বিচাৰিছা তেনেহ'লে লিখি লোৱা যে ৰাসায়নিক বিক্ৰিয়া এটাত ভাগ লোৱা পদাৰ্থকে কোৱা হয় বিক্ৰিয়ক, বা যাৰ জৰিয়তে ৰাসায়নিক বিক্ৰিয়াটো সম্পন্ন হৈছে তাকে কোৱা হয় বিক্ৰিয়ক। আৰু ৰাসায়নিক বিক্ৰিয়াৰ ফলত যি উৎপন্ন হয় সেই উৎপাদিত পদাৰ্থক কোৱা হয় বিক্ৰিয়জাত পদাৰ্থ। গতিকে এই দুটা টাৰ্ম আমি পাছৰ ভিডিঅ'সমূহত কথাবোৰ বুজিবৰ বাবে মনত ৰখাটো অতিকৈ প্ৰয়োজনীয়। তে ইয়াৰ পাছত চাবা দেই, এনেদৰে লিখাৰ পাছতো যথেষ্ট দীঘল হয়নে? মেগনেছিয়াম যোগ অক্সিজেন গিভছ মেগনেছিয়াম অক্সাইড। তাৰপিছত বিজ্ঞানীসকলে ভাবিলে যে তাৰ পৰিৱৰ্তে আমি সিহঁতক কিছুমান চিম্বলিকেলি লিখোঁ হয়নে? যেনেদৰে মেগনেছিয়ামৰ ঠাইত আমি ব্যৱহাৰ কৰিলোঁ Mg, অক্সিজেনৰ ঠাইত আমি ব্যৱহাৰ কৰিলোঁ O2, তাৰপিছত মেগনেছিয়াম অক্সাইডৰ ঠাইত আমি ব্যৱহাৰ কৰিলোঁ MgO। তাৰ ফলত কি হ'ল চোৱা, কিমান ছুটি হৈ পৰিলে? Mg + O2 গিভছ MgO। তাৰমানে মেগনেছিয়াম আৰু অক্সিজেনে বিক্ৰিয়া কৰি আমাক মেগনেছিয়াম অক্সাইড প্ৰদান কৰিলে। গতিকে এইটো হ'ল এটা পাৰফেক্ট কেমিকেল ইকুৱেশ্যন। ঠিক আছে? প্ৰথমতে কি হ'ল? বাক্য আকাৰে লিখিলে। বাক্য আকাৰ লিখাৰ পাছত এনেকৈ শব্দ সমীকৰণ লিখিলে। তাৰপিছত এনেদৰে ৰাসায়নিক সমীকৰণত প্ৰকাশ কৰিবলৈ ধৰিলে। গতিকে আমি আজি কি কি আলোচনা কৰিলোঁ আকৌ এবাৰ কৰোঁ যে আমাৰ চৌপাশে কিছুমান ৰাসায়নিক বিক্ৰিয়া সংঘটিত হৈ থাকে। যেনেদৰে গ্ৰীষ্মকালত গাখীৰ থৈ দিলে তাত দৈ মৰা, সেইটো এটা ৰাসায়নিক বিক্ৰিয়া। ঠিক আছে? লুৰ টেৱা এইবিলাকত মামৰে ধৰা, সেইটো এটা ৰাসায়নিক বিক্ৰিয়া। এই ৰাসায়নিক বিক্ৰিয়াসমূহ সংঘটিত হোৱাৰ ফলত সেই পদাৰ্থসমূহৰ ধৰ্মৰ কিছু পৰিৱৰ্তন হয়। ঠিক আছে? যেনেদৰে লোহাৰডাল মামৰে ধৰাৰ পাছত লোহাৰডালৰ সেই তাৰ মামৰখিনি যিটো ধৰ্ম, সেই ধৰ্ম আৰু লোহাৰডালৰ ধৰ্মৰ মাজত পাৰ্থক্য আছে। ঠিক আছে? গতিকে ৰাসায়নিক বিক্ৰিয়া হ'লে পদাৰ্থবিলাকৰ ধৰ্মৰ পৰিৱৰ্তন ঘটায়। আৰু আমি জানিলোঁ দুটা ৰাসায়নিক বিক্ৰিয়া প্ৰক্ৰিয়া বিষয়ে আমি ডিটেইলছত আমি আলোচনা কৰিলোঁ। তাৰে এটা হ'ল যে মেগনেছিয়াম অক্সাইড কেনেদৰে গঠন হয়, মেগনেছিয়াম আৰু অক্সিজেনৰ মাজত বিক্ৰিয়া ঘটি। আৰু এটা আমি জানিলোঁ যে জিংক আৰু লঘু ছালফিউৰিক এচিড লগালে তাৰ পৰা হাইড্ৰজেন গেছ উৎপন্ন হয়। কেৱল হাইড্ৰজেন গেছে নহয়, ইয়াৰ লগতে আৰু কিছুমান উৎপন্ন হয়, তাৰ বিষয়ে আমি পাছত জানিম। কিন্তু এতিয়া জানি থোৱা যে ইহঁতৰ দুটাৰ মাজত বিক্ৰিয়া ঘটিলে এটা গেছ উৎপন্ন হয়, সেই গেছটোৰ নাম হৈছে হাইড্ৰজেন। আৰু কিছুমান বিক্ৰিয়জাত পদাৰ্থ উৎপন্ন হয়। ঠিক আছে? তাৰপিছত যেতিয়া ৰাসায়নিক এটা বিক্ৰিয়া সংঘটিত হয় তেতিয়াহ'লে অৱস্থাৰ পৰিৱৰ্তন ঘটে, পদাৰ্থৰ ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে, গেছৰ উৎপন্ন হ'ব পাৰে, উষ্ণতাৰ পৰিৱৰ্তন হ'ব পাৰে। কেতিয়াবা কি হয়, কিছুমান দুটা বস্তু লগাই দিলে সিহঁতৰ মাজত
প্ৰচণ্ড যেতিয়া ৰাসায়নিক বিক্ৰিয়াটো সম্পন্ন হ'ব তেতিয়া সিহঁতৰ মাজত প্ৰচণ্ড তাপৰ সৃষ্টি হয় ঠিক আছে কেতিয়াবা সিহঁতৰ পৰা গেছৰ সৃষ্টি হয় নতুনকৈ কেতিয়াবা সিহঁতৰ ৰঙেই সলনি হৈ যায় ঠিক আছে তেনেকুৱা বহুতো সলনি হয় আমি লগতে জানিলোঁ বিক্ৰিয়ক কি যিয়ে ৰাসায়নিক বিক্ৰিয়াটো সম্পন্ন কৰিছে যেনেকৈ এই ক্ষেত্ৰত ৰাসায়নিক বিক্ৰিয়াটো সম্পন্ন কৰিছে মেগনেছিয়াম আৰু অক্সিজেনে গতিকে মেগনেছিয়াম আৰু অক্সিজেনক কোৱা হ'ব বিক্ৰিয়ক বুলি বিক্ৰিয়জাত পদাৰ্থ কি অক্সিজেন সেই নিৰ্দিষ্ট সমীকৰণটো সম্পন্ন হোৱাৰ পাছত যি আমি পদাৰ্থ উৎপন্ন হিচাপে পাওঁ সেই ৰাসায়নিক বিক্ৰিয়াটোৰ পৰা যি উৎপন্ন হয় তাকে কোৱা হ'ব বিক্ৰিয়জাত পদাৰ্থ তাৰ লগতে আমি জানিলোঁ যে প্ৰাৰম্ভিক অৱস্থাত এইসমূহ কথা শব্দ কিছুমান বাক্যৰ যোগেদি লিখা হৈছিল পাছত ইয়াক ছুটি কৰি শব্দ সমীকৰণৰ ৰূপত লিখা হ'ল আৰু পৰৱৰ্তী কালত ইয়াক কিছুমান ৰাসায়নিক সমীকৰণৰ হিচাপত লিখা হ'ল গতিকে এনেধৰণে আজি আমি কথাখিনি আলোচনা কৰিলোঁ পৰৱৰ্তী ভিডিঅ'ত আমি সন্তুলিত ৰাসায়নিক সমীকৰণনো কি এই বিষয়ে আলোচনা কৰিম আজিলৈ ইমানেই সামৰিছোঁ ধন্যবাদ